Hello future officers, welcome to Competition Care. আজি মই বঞ্জিত হুজুৰে আপোনালোকলৈ লৈ আহিছোঁ আসাম জিকে তৃতীয়টো ভিডিঅ'। আজি আমি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ। আহক আমি আমাৰ ভিডিঅ'টো এপ্ৰ'চ কৰোঁ। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে বাসু ফেষ্টিভেল কোন জনগোষ্ঠীয়ে পালন কৰে? আমি চাওঁ ৰাভাসকলে বাইখো ফেষ্টিভেল পালন কৰে। তো এতিয়া চাব লগতে আমি একেলগে বাকীসকলৰ অকণ চাই লওঁ। যিসকল কাৰ্বি আছে কাৰ্বিসকলে ৰংখেৰ ফেষ্টিভেল পালন কৰে। কি ৰংখেৰ? বহুতখিনি ফেষ্টিভেল পালন কৰে তেওঁলোকে, কেইটামান নামটো কৈ দিছোঁ। ৰংখেৰ। তিৱাসকলে আমি জানো কি কৰে, জোনবিল মেলা, হয় নে নহয়? তিৱাসকলে জোনবিল পালন কৰে, লগতে ওৱানচোৱা ফেষ্টিভেল পালন কৰে। আৰু বড়োসকলৰ অলৰেডি আমি আমাৰ আগৰ যিটো ভিডিঅ'ত আছিলে বড়োসকল আমি ডিছকাছ কৰিছিলোঁ। বড়োসকলে আমাৰ বৈশাগু আৰু খেৰাই পূজা কি কৰে? বৈশাগু আৰু খেৰাই পূজা তেওঁলোকে পালন কৰে। এতিয়া দিছে কোনখন নদী তিব্বতৰ পৰা উৎপত্তি হৈ অৰুণাচল প্ৰদেশৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰে? আনডাউটেবলি এইটো কি হ'ব? ব্ৰহ্মপুত্ৰ ৰিভাৰ। ব্ৰহ্মপুত্ৰ নদী তিব্বতৰ পৰা আহি আমাৰ ভাৰতত প্ৰৱেশ কৰি শেষত বাংলাদেশ হৈ কেনে ওলাই গৈছে। অসম দিৱস কেতিয়া উদযাপন কৰা হয়? অসম দিৱস 2 ডিচেম্বৰ তাৰিখে প্ৰত্যেক বছৰে পালন কৰা হয়। এইটো আমি কালৈ ট্ৰিবিউটত জনাওঁ, আমাৰ আহোমসকলৰ বা আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ চাওলুং চুকাফাক সন্মান জনাই কেনে 2 ডিচেম্বৰ তাৰিখে অসম দিৱস প্ৰতি বছৰে উদযাপন কৰা হয়। এতিয়া দিছে কি অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? সৈয়দ আনাৰা টাইমুৰ। সৈয়দ আনোৱাৰা টাইমুৰ আছিল অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী। ঠিকে আছে। তেওঁ প্ৰায় 4বাৰ MLA হৈছিলে আৰু তেওঁ PW মিনিষ্টাৰ হিচাপেও কৰ্মৰত আছিলে। বডুং দুপ্পা কোন সম্প্ৰদায়ৰ উৎসৱ? ৰাভাসকলৰ উৎসৱ হৈছে বাডুং দুপ্পা। আমি কাৰ্বিসকলৰ অলৰেডি চালোঁ ৰংখেৰ, তিৱাসকলৰ জোনবিল আৰু ৱাংচুৱা, আৰু আমি বড়োসকলৰ ফেষ্টিভেলটো খেৰাই পূজা আৰু বৈশাগু আমি চাইছোঁ। এতিয়া দিছে কোনজন কবিক বিহগী কবি বুলি কোৱা হয়? ৰঘুনাথ চৌধুৰীক আমি বিহগী কবি বুলি কওঁ। লগতে বাকী যিসকল কবি লগত নাম দিয়া আছে তেওঁলোকক আমি কি বুলি জানো চাই লওঁ। এতিয়া দি থোৱা আছে যতীন্দ্ৰনাথ দুৱৰা। যতীন্দ্ৰনাথ দুৱৰাক আমি কি বুলি জানো? বনফুলৰ কবি। বনফুলৰ কবি বুলি তেওঁক আমি জানো। আনন্দ চন্দ্ৰ বৰুৱা। আনন্দ চন্দ্ৰ বৰুৱাক আমি কি বুলি জানো? বকুল বনৰ কবি। বকুল বনৰ কবি বুলি তেওঁক আমি জানো। ৰঘুনাথ চৌধুৰী বিহগী কবি আমি গম পালো। এতিয়া আহিল চন্দ্ৰকুমাৰ আগৰৱালা। তেওঁক আমি কি বুলি জানো? প্ৰতিমাৰ খনিকৰ। প্ৰতিমাৰ খনিকৰ। এই কোনজন কবিক কি বুলি জানো বা কাৰ ছদ্মনাম কি, এইবিলাক প্ৰশ্ন অত্যন্ত গুৰুত্বপূৰ্ণ হয়। আপোনালোকে অন্তত এই যিটো পাৰ্ট আছে এই পাৰ্টটো চাই যাব। অসমৰ কোনজন সাহিত্যিকৰ ছদ্মনাম কি, কোনজন কবিক কি বুলি কোৱা যায়, এই সকলোবিলাক গুৰুত্বপূৰ্ণ। এতিয়া যে লাচিত দিৱস কেতিয়া উদযাপন কৰা যায়? অবভিয়াছলি 24 নৱেম্বৰত লাচিত দিৱস উদযাপন কৰা যায়। লাচিত বৰফুকনৰ কথা আমি কোনে নাজানো? লাচিত বৰফুকনে ৰামসিংহৰ নেতৃত্বত অহা মোগল সৈন্য বাহিনীক পৰাজিত কৰি অসমক স্বতন্ত্ৰতা ৰক্ষা কৰিছিলে। প্ৰথমতে গুৱাহাটী দখল কৰিছিলে, তাৰ পাছত তেওঁ ঔৰংজেবৰ অসম আক্ৰমণলৈ পঠোৱা ৰামসিংহক হৰুৱাইছিলে। লাচিত বৰফুকনক কি কৰা হয়? ভাৰতৰ সৰ্বশ্ৰেষ্ঠ সেনাপতিসকলৰ ভিতৰত অন্যতম বুলি কোৱা হয়। আৰু যিজন আমাৰ নেশ্যনেল ডিফেন্স একাডেমী যিজন বেষ্ট কেডেট হয় বা প্ৰত্যেকটো বেটছৰ এজন টপাৰ থাকে, তেওঁক লাচিত বৰফুকন মেডেলেৰে সন্মানিত কৰা যায়। এইটো ভাৰতীয় সৈন্য বাহিনীয়ে ভাৰতৰ সৰ্বোচ্চ ওৱান অফ দ্য বেষ্ট জেনেৰেলজনক এই সন্মানটোৰে আদৰিছে। হুইচ পয়েট ইজ ন'ন এজ প্ৰতিমাৰ খনিকৰ? অলপ আগত চালো আমি কি? চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰক প্ৰতিমাৰ খনিকৰ বুলি কয়। এতিয়া দিছে কি? আনন্দ চন্দ্ৰ বৰুৱা। এইক আমি কি বুলি ক'লো? বকুল বনৰ কবি, ডিছকাছ কৰিলো। এতিয়া দিছে আনন্দ চন্দ্ৰ আগৰৱালা। এইক কি বুলি কয় জানে? ভাঙনি। কি বুলি কয়? ভাঙনি কোঁৱৰ।
এক কোৱা যায় ভাঙনি ঠিক আছে চন্দ্ৰকমৰ আগলা প্ৰতিমাৰ খনিকৰ আৰু যতীন্দ্ৰনাথ দুৱাৰাক আমি কি বুলি অলৰেডি ডিসকাস কৰিলো ইয়াতে বনফুলৰ কবি ইয়াত চাওক আমি শো কৰিছো যতীন্দ্ৰনাথ দুৱাৰা বনফুলৰ কবি আনন্দ চন্দ্ৰ বৰুৱা বকুল বনৰ কবি ৰঘুনাথ চৌধুৰী বিহগী কবি চন্দ্ৰকুমাৰ আগৰৱালা প্ৰতিমাৰ খনিকৰ গতিকে আমি কাক বাদ দি এই ধোৱা আছিল অকল আনন্দ চন্দ্ৰ বৰুৱাক এই ধোৱা আছিলে তেওঁ কি কওঁ আমি ভাঙনি কোঁৱৰ কি বুলি কওঁ ভাঙনি কোঁৱৰ বুলি কওঁ এতিয়া দিছে মানস নেশনেল পাৰ্ক কেম আন্ডাৰ প্ৰজেক্ট টাইগাৰ ইন দ্য ইয়াৰ অফ 1973 1973 চনকে মানস ৰাষ্ট্ৰীয় উদ্যানক বাঘৰ প্ৰকল্প অধীনলৈকে অনা গৈছিলে আৰু কাজিৰঙাত আনিছে কিমান 2006 চনত এইটো আমি আগৰ ভিডিঅ'ত চাই আহিছো তো মানস ৰাষ্ট্ৰীয় উদ্যান বাঘৰ প্ৰকল্পৰ অধীনলৈ অহা অসমৰ প্ৰথমখন নেশনেল পাৰ্ক আছিলে এতিয়া দিছে বৰনদী ওয়াইল্ড লাইফ স্যাংচুৰী সিটুয়েটেড ইন ওদালগুৰি ইয়াত বনৰীয়া হাতীৰ কাৰণে বিখ্যাত Which of the following deities god goddess is mentioned in the Umachal rock inscription? Umachal শিলালিপিত তলৰ কোনজন দেৱতা বা দেৱ-দেৱীৰ কথা লিখা আছে হে আছে বলভদ্ৰৰ কথা ঠিক আছে কাৰ কথা বলভদ্ৰ এই উমাচল কোন আছে আমাৰ যে নীলাচল পাহাৰ যে আছে আমাৰ নীলাচল পাহাৰতে এই উমাচল পাহাৰ মানে এৰিয়াটো পৰি যায় ঠিক আছে তাত বলভদ্ৰৰ কথা লিখা আছে হা এটা বলভদ্ৰ যেটো ডায়েটি আছে ন বা যেটো দেৱতা আছে ন এইটো আমি সাধাৰণ ভাষাত বলৰাম বুলি বুজিলো কিন্তু বলভদ্ৰটো একচুয়ালি এটা জৈন সকলে পাল মানে মানা বা জৈন ধৰ্ম অন্যতম মুখ্য দেৱতা বলভদ্ৰ জৈন সকলৰ মতে আমাৰ বলৰাম ৰাম এই সকলোবিলাক বলভদ্ৰ আন্ডাৰতে পৰে আৰু জৈন সংস্কৃতি মানে প্ৰায় বা যিখিনি জৈন সকল দুটা ভাগ আছে দিগম্বৰ শ্বেতাম্বৰ দিগম্বৰ সকলে টোটেল 9 জন বলভদ্ৰ থকা বুলি মানিল কিন্তু সাধাৰণতে আমি বলভদ্ৰ বুলি ক'লে বলৰামক কৈ থৈ দিওঁ বলৰাম হৈছে বলভদ্ৰৰ এটা অৱতাৰ জৈন সকলৰ ধৰ্মমতে এতিয়া দিছে বৈশাগু ফেষ্টিভেল কেতিয়া পালন কৰা মিড জানুৱাৰী মিড এপ্ৰিলত বৈশাগু ফেষ্টিভেল পালন কৰা হয় When Ambubasi Mela is celebrated in Assam অসমত কেতিয়া অম্বুবাসী মেলা পালন কৰা হয় জুন মাহত কি হয় মিড জুনত অম্বুবাসী মেলা পালন কৰা হয় অম্বুবাসী আমি দেখিছো আমাৰ কি হয় গুৱাহাটীত আমাৰ কামাখ্যা মন্দিৰত অম্বুবাসী মেলা পালন কৰা হয় ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ পৰা সাধু সন্তসকল আহে সন্ন্যাসীসকল আহে তেওঁলোকে কামাখ্যা মন্দিৰত ভিৰ কৰে আৰু অম্বুবাসী মেলাত আমাৰ অসম চৰকাৰে দেখিছে কিমান গুৰুত্ব প্ৰদান কৰে এই অম্বুবাসী মেলাৰ সময়ত কি হয় কামাখ্যা মন্দিৰৰ দুৱাৰ মাৰি থৈ দিয়ে হয় জানো আৰু কি কৰে সেই সময়ত কামাখ্যা দেৱীক ৰজস্বল অৱস্থাত থকা বুলি ভাবে বা যেটো মানে মেনষ্ট্ৰুৱেল সাইকেল থাকে হেতু চলি থকা বুলি কয় আৰু সেইকাৰণে কি কৰে জনি পূজা কৰে হয়নে তো কামাখ্যাটো এই যেটো অম্বুবাসী মেলা আছে হেতু একচুয়ালি এটা কি যে উৰ্বৰা শক্তিৰ পূজা হয় যাতে আমাৰ উৰ্বৰা শক্তি বাৰে পৃথিৱীৰ তাৰ এটো উদ্দেশ্য ৰাখি আদিম কালৰ পৰা এই পূজাটো চলি আছে আৰু ইয়াৰ কাৰণে কি অসম গোটেই ভাৰতবৰ্ষতে মানে লেখত লবলগীয়া বা কামাখ্যা পীঠখন লেখত লবলগীয়া পীঠ হিচাপে পৰিণত হৈছে অম্বুবাসী মেলাৰ এতিয়া অভিযাত্ৰী উপন্যাসখন কাৰ জীৱন আৰু কৰ্মৰ ওপৰত আধাৰিত চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱন আৰু কৰ্মৰ ওপৰত অভিযাত্ৰীখন আধাৰিত এতিয়া হৈছে ছদ্মনাম ইয়েস এটা মই আকৌ কৈছিলো ছদ্মনাম কাক কি বুলি জানো ইম্পৰ্টেন্ট হয় ভুৱন মোহন বৰুৱাৰ ছদ্মনাম হৈছে কাঞ্চন বৰুৱা কাৰ ছদ্মনাম ভুৱন মোহন বৰুৱা এখন কিতাপ আমি সকলোৱে পঢ়িছো অসীমত যাৰ হেৰাল সীমা তাৰ ওপৰত কেবাখনো থিয়েটাৰ ওলাই গৈছে অসীমত যাৰ হেৰাল সীমাৰ মাজত আপোনাৰ নাটকো ওলাই গৈছে হয় নহয় চন্দন আৰু চম্পাৰ কাহিনীৰে প্ৰখ্যাত এই অসীমত যাৰ হেৰাল সীমাৰ ৰাইটাৰ হৈছে কাঞ্চন বৰুৱা এটা চাওক বিনা বৰুৱা এই বিনা বৰুৱা আৰু ৰচনা বৰুৱা এই দুজন মানে এজন মানুহে নাম তেওঁৰ নাম কি জানে প্ৰখ্যাত অসমীয়া সাহিত্যিক বিৰিঞ্চি কুমাৰ বৰুৱাৰ নাম বিৰিঞ্চি তেওঁৰ এই দুটা ছদ্মনাম ইউজ কৰে বিনা বৰুৱা আৰু ৰচনা এতিয়া ভবানন্দ পাঠক আমি আটায়ে জানো কোন বাণীকান্ত কাকতি হয়নে নহয় এটো আমি আগতেও পাইছো ভবানন্দ পাঠক হৈছে বাণীকান্ত কাকতিৰ ছদ্মনাম এতিয়া হৈছে দাদা সাহেব ফালকে লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল
ডক্টৰ ভূপেন হাজৰিকা। Which community of Assam celebrate Ali Ai Lingam? Obviously, মিচিংসকলে পালন কৰে আলি আই লিগাং আৰু এই গোটেইকেইটাৰ বিষয়ে আমি অলৰেডি ডিছকাছ কৰি আহিছোঁ কোনে কি পালন কৰে। এতিয়া দিছে অসম আৰক্ষী দিৱস কোনটো দিনত পালন কৰা হয়? 1 অক্টোবৰ 1 অক্টোবৰত অসম আৰক্ষী দিৱস পালন কৰা হয়। ইয়াত লিখি দিছে আমাৰ ধুনীয়াকৈ 1 October. Assam Police Day is celebrated every year on 1 October to mark the occasion of the first Indian officer K.R. Chaudhary IPS becoming the police chief of Assam. He took over the responsibility from British officer J.H. Reid on 1 October 1951. তো অসমৰ যিটো পুলিচ চিফ ইন্সপেক্টৰ হ'ল তেওঁ যেতিয়া প্ৰথম দায়িত্ব লাভ কৰিলে প্ৰথম ভাৰতীয়জনে তেতিয়াৰ পৰা কি হ'ল অসম আৰক্ষী দিৱসটো পালন কৰা আৰম্ভ হ'ল। অসম ৰাজ্যৰ ভিতৰত সৰ্বাধিক বনাঞ্চলৰ ঘনত্ব কোনখন জিলাত দেখা যায়? The highest concentration of forest in the state of Assam occurs in which district? এটা কোনখন ডিস্ট্ৰিক্টত পাওঁ আমি? কাৰ্বি আলং। কাৰ্বি আলঙত হাইয়েষ্ট বনাঞ্চল আছে, হাইয়েষ্ট মানে জংগল আছে। এতিয়া হৈছে লাচিত বৰফুকনৰ মৈদাম ক'ত আছে? লাচিত বৰফুকনৰ মৈদাম আছে যোৰহাটত। এয়া আমি ছবিত দেখি আছোঁ লাচিত বৰফুকনৰ মৈদাম হয়। লাচিত বৰফুকনক আহোম যুগত আহোম ৰজা উদয়াদিত্য সিংহৰ সময়ত যেতিয়া তেওঁ শৰাইঘাট যুদ্ধৰ পিছত প্ৰাণ আহুতি মানে প্ৰাণ হেৰুৱাইছিলে বা তেওঁ বেমাৰ হৈ আছিলে একচুৱেলি চবে কাহিনীটো আমি জানো হয় নহয়? লাচিত বৰফুকনে কি কৰিছিলে নৰিয়া গাৰে যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ হৈ অসমক বিজয় লাভ কৰাইছিলে। তাৰ পিছতে তেওঁ মৃত্যুবৰণ কৰিছে আৰু তেওঁকে সন্মান জনাই কেনে যোৰহাটত তেওঁক মৈদাম দিয়া গৈছিল আৰু এয়া হৈছে লাচিত বৰফুকনৰ মৈদামৰ এটা ছবি যিটো আমি ইয়াত শ্লাইডত চাই আছোঁ। তো আজি আমি প্ৰশ্নখিনি চালোঁ। আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'সমূহ ভাল পাই আছে। গতিকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থাকিব। আপোনালোকৰ বহুমূলীয়া দিহা পৰামৰ্শ আমাক যথেষ্ট দৰকাৰ। তো soon again, welcome to Competition Care by the officer for the officer. ধন্যবাদ, বিদায়।